নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান আছামিছলৈ প্ৰথমে কওঁ যদিহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এই কিউআৰ কোডটো স্কেন কৰিও কিন্তু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব গতিকে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব এতিয়া 12 তাৰিখে যি আপোনালোকৰ 12 জানুৱাৰীত ডিএমইৰ পৰীক্ষা অনুষ্ঠিত হ'ল 1.5 ঘণ্টা সময় আছিলে আৰু 50টা প্ৰশ্ন আছিলে 2 নম্বৰকে আছিলে সো প্ৰশ্নখন আমি আপোনালোকৰ বাবে কি কৰিছো সমাধান আপোনালোকৰ বাবে আনিছো প্ৰশ্নসমূহ আমি এটা এটাকে আলোচনা কৰো সো হোৱাট টাইপ অফ নাউন দ্য ৱৰ্ড ব্ৰেভাৰী ইন দ্য সেন্টেন্স দ্য সোলজাৰ্স ওয়েৰ ৰিৱাৰ্ডেড ফৰ देयर ব্ৰেভাৰী এটো হৈছে কি এবষ্ট্ৰেক্ট নাউন সো আমি উত্তৰসমূহ আপোনালোকৰ হৈতে কৈ যাম আপোনালোকৰ যিসকলে পৰীক্ষা দিলে বা যিসকলে এইবাৰ মানে পৰীক্ষা দিব নন টেকনিক্যাল খিনি তেওঁলোকে কিন্তু উত্তৰসমূহ লগে লগে দি যাওক আৰু আপোনালোকৰ যেটো স্কোৰ হেতু কিন্তু কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ওকে প্ৰথমটো প্ৰশ্ন আছিল হোৱাট টাইপ অফ নাউন দা ৱৰ্ড ব্ৰেভাৰী আৰু এই সেন্টেন্সটোত ব্ৰেভাৰীটো কি ধৰণৰ নাউন তাৰ মানে দ্য সোলজাৰ্স ওয়েৰ ৰিৱাৰ্ডেড ফৰ देयर ব্ৰেভাৰী এটো হৈছে এবষ্ট্ৰেক্ট নাউন ওকে নেক্সট হোৱাট ইজ দা ফিমেল ডগ কল্ড এতিয়া যেটো ফিমেল ডগ হয় তাক কি বুলি কোৱা হয় বিটচ BITCH এটো হৈছে কারেক্ট আনসার বিটচ আৰু বিভিন্ন লোকে কি এটো এটা বেয়া শব্দ হিচাপেও কথাটো কিন্তু ইউজ কৰে বা গালি হিচাপেও বহুতে ইউজ কৰে এটো শব্দ বাৰু ঠিক আছে নেক্সট 3 নম্বৰটো এ পারসন হুজ জব ইজ টু কাট মেন্স হেয়ার অর্থাৎ যিয়ে চুলি কাটে আমি সকলে জানো হেয়া হৈছে বাৰ্বাৰ সো ইয়াৰে কারেক্ট আনসারটো হ'ব অপশন সি বাৰ্বাৰ BARBER ওকে which of the following is not correct ইয়াৰে কোনটো শুদ্ধ নহয় বুলি সুধিছে ঠিক আছে আমি দেখিছো 13 টো কারেক্ট 14 টো FOURTWEN 14 টো কারেক্ট আছে সো ইয়াতে 40 FORTY এটো কিন্তু কারেক্ট হয় FORTY এটো কারেক্ট হয় ইন মডার্ন টাইমস 42 FOURTY টু কি ইনকারেক্ট বুলি ধৰা হয় সো 42 কারেক্ট বুলি ধৰা হ'ব কিন্তু 92 কিন্তু ইয়াতে আমাৰ ৰং সো কারেক্ট আনসারটো হ'ব আমাৰ ডি 90 সো আৰু 90 যেটো কারেক্ট হেতু হ'ব NINE 9TY ঠিক আছে NINETY 90 সো ইয়াতে আমাৰ নট কারেক্ট বুলি সুধিছে গটিকে আমাৰ কারেক্ট আনসারটো হ'ব অপশন ডি ওকে Next, choose the correct items from below. Okay, yate ase the rebels dash their arms. Tar mane bidrohi hokole ostro nomai dile, ostro nomai dile. Keneke nomai dile? Lay down. Orthat lay down mane hoise nomai dile. Bidrohi hokole ostro nomai dile. So yate correct answer lay down. Okay, next ইয়াতে আছে আকৌ এখন পেজতে কোড গল A2 yes ইয়াতে কি কৰিব দিছে choose the correct option from below complete the English proverb ঠিক আছে beauty in the eyes of the মানে যিয়ে চাই তেওঁৰ চকুতহে সৌন্দৰ্য তাৰ মানে এটো কি হ'ব বি হোল্ডাৰ ঠিক আছে যিজনে চাই তেওঁৰ চকুতে সৌন্দৰ্য সোৱাজনৰ চকুত সৌন্দৰ্যটো তাৰ মানে বেলেগ বেলেগ বি হোল্ডাৰ ওকে বিউটি ইন দা আইজ অফ দা বি হোল্ডাৰ নেক্সট 7 নম্বৰ ইয়াতে এন্টোনিম সুধিছে সিনোনিম এন্টোনিম আমি বহুত ডিসকাস কৰিছো বিটাৰৰ যেটো এন্টোনিম হেতু হ'ব সুইট এখিনি খুব কমন ইংলিশ গ্ৰামাৰ খিনি আমি দেখিছো হোৱাট ইজ এ গ্ৰুপ অফ শিপ কল্ড গ্ৰুপ অফ শিপ টু আপোনালোক সকলে জানে হেতু হৈছে ফ্লক হয় আৰু নেক্সট 9 নম্বৰত আছে ডিসাইফাৰ হোৱাট ইজ দা মিনিং অফ ডিসাইফাৰ তাৰ মানে ইয়াতে ডিসাইফাৰৰ মিনিংটো সুধিছে ডিসাইফাৰ মানে হৈছে আমি কোনোবা এটা বস্তু কি আছে তাৰ অৰ্থটো মানে ডিকোড কৰা সো ইয়াতে ডিসাইফাৰৰ যেটো মিনিং কোনোবা এটা বস্তু আমি পঢ়ি কি কৰিম ডিকোড কৰিম সো আমি ডিসাইফাৰ মানে এক্স্যাক্টলি নহয় বাট পঢ়ি তেনেকুৱা পঢ়া তেনেকুৱা বুজাই সো
যদি আমি কোনোবা এটা বস্তুটো পঢ়ো তেতিয়া আমি তাৰ মিনিংটো কি কৰিব পাৰিম আমি ডিকোড কৰিব পাৰিম সো ডিসাইফাৰটো হ'ব ডিকোড আৰু নেক্সট 10 নম্বৰ আপোনালোকে দেখিছে যে হোৱাট ইজ দ্য ডিমিউনিটিভ ফ্ৰম অফ ৰিভাৰ ইয়াতে ডিমিউনিটিভ শব্দটোৱে মানে আমি যে অসমীয়াত কওঁ অলপাৰ্থক তেনেকুৱা এটা ধৰক এটা ৰিভাৰৰ ডিমিউনিটিভটো সুধিছে এটা ৰিভাৰৰ ডিমিউনিটিভটো হ'ব ৰিভিউল যেনেকৈ ধৰক মানুহৰ যিটো মানে ডিমিউনিটিভ ধৰক বেবি তেনেকৈ ৰিভাৰৰ ডিমিউনিটিভটো হৈছে ৰিভল্ট ওকে নেক্সট আমি ইয়াতে মেথছখিনি আপোনালোকে দেখিছে মেথছখিনি ইয়াতে আপোনালোকে কৰিছে যিসকলে কৰিছে ইয়াতে আমি দিছোঁ আপোনালোকক যদি মেথছ পাৰ্টটো আপোনালোকে ধুনীয়াকৈ এটা স্ক্ৰীনশ্বট লৈ লওক আমি মেথছখিনি কিন্তু এই ভিডিঅ'টোৰ মাধ্যমত সলভ নকৰোঁ ঠিক আছে মেথছখিনি ইয়াতে ভুলো হ'ব পাৰে শুদ্ধ হ'ব পাৰে সো আমি 100% চিয়ৰ নহয় বাট আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক যদি নেক্সট ভিডিঅ'ত যদি লাগে আমি মেথছখিনি আপোনালোকক কিন্তু সলভ কৰাই দিম আৰু এই পিডিএফখিনি ক'ত পাব আমাৰ টেলিগ্ৰাম চেনেল যিটোত জইন কৰিবলৈ 9,999 টকা নালাগে ফ্ৰী হয় আপোনালোকে এতিয়াই গৈ জইন কৰি লওক ঠিক আছে ওকে 21 নম্বৰ প্ৰশ্নটোত সুধিছে যে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড এতিয়া লাৰ্জেষ্টটো হয় আমি সকলোৱে জানো এইটোত আৰু এছিয়া হয় এছিয়াটোৰ তাৰমানে কিমান হয় জানেনে এৰিয়াটো প্ৰায় নহয় 1/3 হয় ওকে টোটেল লেণ্ড এৰিয়া অফ দ্য আৰ্থ গতিকে আৰ্থৰ লেণ্ড এৰিয়াৰ 1/3 হয় সো এছিয়াটোৱে হৈছে মানে এছিয়াখন হৈছে লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড এতিয়া গুৱাহাটীৰ যি প্ৰাচীন নাম আছে হোৱাট ইজ দ্য অল্ড নেম অফ গুৱাহাটীৰ যি পুৰণি নাম সেইটো সুধিছে আমাৰ ভিউৱাৰ্ছখিনি চাগে পাৰিছে যিসকলে কৈ আছে কওকচোন কওক গুৱাহাটীৰ পুৰণি নামটো হৈছে প্ৰাগজ্যোতিষপুৰ ওকে প্ৰাগজ্যোতিষপুৰ এতিয়া হু এমং দ্য ফলোয়িং আমেৰিকান এষ্ট্ৰনট ইজ নাও stranded in space due to technical problem কোন আছিলে এতিয়াও তেওঁলোক কি হৈ আছে আবদ্ধ হৈ আছিলে কোন আছিলে এষ্ট্ৰনট সুনিতা উইলিয়ামছ বা সুনি উইলিয়ামছ আৰু লগত আৰু এজন আছিলে বাটছ উইলমোৰ তেওঁৰ নামটো মনত ৰাখিব বাটছ BUTCH বাটছ উইলমোৰ ওকে তেওঁলোক আবদ্ধ হৈছিল ওকে সো 23 নম্বৰৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চিটোৱে কিন্তু এতিয়া নেক্সট হুৱেৰ উইল বি দ্য নেক্সট ছামাৰ অলিম্পিক গেম গোয়িং টু বি হেল্ড 2028 সো 2028ৰ মানে অলিম্পিক ক'ত হ'ব আমি জানো USA হ'ব USA ক'ত হ'ব লছ এঞ্জেলেছ ওকে USA লছ এঞ্জেলেছত কি হ'ব 2028 অলিম্পিক হ'ব নেক্সট 25 হু ৰট দ্য বুক ফ্ৰীডম এট মিডনাইট কোনে লিখিছিলে ফ্ৰীডম এট মিডনাইট কিমান চনত লিখা হৈছিলে চনটো মনত ৰাখি থক 1975ত ওকে ডমিনিক লেফেৰ আৰু লেৰী কলিন্স ইয়াতে অকণমান পিডিএফটো ল' কোৱালিটি হৈছে অকণমান চোৱাত অকণমান দিগদাৰ হৈছে কিন্তু বাৰু যি কি নহওক অকণমান তেনেকৈ দিলে আহে কিন্তু ঠিক আছে সেইখিনি অকণমান এডজাষ্ট কৰক হাই কোৱালিটি নহয় আমি কুৱেশ্যনখিনি কালেক্ট কৰিছোঁ চ' অকণমান অসুবিধা হৈছে বাৰু একদম HD কোৱালিটিত পোৱা নাই যদি আমি পাওঁ নেক্সট যিটো PDF দি দিম আমি ফুল HD দি দিম ওকে হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম চ' এইটো কমন কুৱেশ্যন পুৰন্দৰ সিংহ শেষৰজন ৰজা আহোমৰ এতিয়া LPGৰ ফুল ফৰ্মটো সুধিছে কওকচোন কি LPGৰ ফুল ফৰ্মটো লিকুইফাইড পেট্ৰলিয়াম গেছ ইয়েছ কাৰেক্ট এনসাৰটো হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ ওকে ধৈৰ্য সহকাৰে শুনি থাকক গোটেই কুৱেশ্যনখন আমি সলভ কৰি দিম এতিয়া হু ইজ দ্য এক্স অফিচিঅ চেয়াৰপাৰ্চন অফ দ্য ৰাজ্যসভা এইটো আমি সকলোৱে জানো বা অসমীয়াত যদি আমি মানে চেয়াৰমেন কোন ৰাজ্যসভাৰ এইটো জানো আমি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ঠিক আছে আৰু বৰ্তমান ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোন প্ৰত্যেকেই কিন্তু কমেণ্ট কৰক কওকচোন কওক কোন হয় জানো সকলোৱে জানে তথাপিও সুধিছোঁ বাৰু কওক 29 নম্বৰ আৰু সকলোকে কিন্তু বিহুৰ শুভেচ্ছা জনাইছোঁ নেক্সট কিন্তু আপোনালোকৰ পৰীক্ষা আছে আৰু গতিকে ষ্টাডিও কৰি থাকক হাউ মেনি স্পোকছ আৰ দেয়াৰ ইন দ্য অশোক চক্ৰত কিমানডাল দণ্ড আছে এইটো সকলোৱে জানে 24ডাল দণ্ড আছে ওকে
আৰু ইয়াতে সুধিছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইউনেস্কো লোকেটেড ইউনেস্কোৰ যিটো হেডকোৱাৰ্টাৰ সেইটো ক'ত লোকেটেড হয় ফ্ৰান্সৰ পেৰিছত হয় ক'ত হয় ফ্ৰান্সৰ পেৰিছত অ'কে ঠিক আছে আৰু এইখিনিতে আৰু এটা কথা আপোনালোকে অসমৰ বাৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে সেইটো কিন্তু মাষ্ট বি আপোনালোকে প্ৰত্যেকেই জনাওক চাওক ভিডিঅ' এটা নিৰ্মাণ কৰোঁতে আমাৰ যিটো মেকিং কষ্ট বা আছে আমি যদি ধৰোঁ ইউটিউবৰ পৰা কিমানখিনি আৰ্ণ কৰিছোঁ এটা আমি ভিডিঅ'ত গোটেইখিনি আৰ্নিংছ আপোনালোকক দেখুৱাম এইটো এটা লছৰ বিজনেছ বুলি ক'লে ভাল হ'ব আমি তেনেকৈ চলাই আছোঁ বাৰু কোনো আপত্তি নাই এইটোলৈ জাষ্ট আপোনালোকৰ ভাল হ'ব লাগে কিন্তু অকণমান জাষ্ট ছাপৰ্টটো দেখুৱাই দিয়ক আপোনালোকে ভিডিঅ'টো লাইক কৰক ভিডিঅ'টো চালে ঠিক আছে অকণমান লাইক কৰিলে কি হ'ব ইউটিউবে অকণমান ৰেকমেণ্ড কৰিব 2-4টা ভিউজ আহিব আপোনাৰ একো লোকচান নহয় বাট আমি বহুত মটিভেশ্যন পাওঁ ঠিক আছে মেলেৰিয়া ইজ কজড বাই এ টাইপ অফ অ'কে এইটো হৈছে কাৰেক্ট এনচাৰটো হ'ব আমাৰ প্ৰটজোৱা মানে আৰু যিটো মেলেৰিয়া বেমাৰ কেনেকৈ বিয়পে আপোনালোকে জানে মাইকী এন'ফিলিছ মহে কামুৰিলে কি হয় মেলেৰিয়া হয় আৰু এইটো হৈছে এটা প্লাজমডিয়াম বীজাণু অ'কে অ'কে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰপাৰ্টি অফ মেটেল ইয়াতে প্ৰপাৰ্টি কোনটো নহয় বুলি সুধিছে মেটেলৰ কোনটো প্ৰপাৰ্টি এটা নহয় বুলি সুধিছে ঠিক আছে সো ইয়াতে আমাৰ কাৰেক্ট এনচাৰটো হ'ব অকণমান পঢ়াত অসুবিধা হৈছে বাৰু বহুত অকণমান ল' কোৱালিটি হৈ গৈছে বাৰু যি কি নহওক নেক্সট কিন্তু আমি পিডিএফটোত মানে আপোনালোকক হাই কোৱালিটি প্ৰভাইড কৰিম অ'কে নন ছন'ৰাছটো হৈছে তাৰমানে অসমীয়াত যদি ক'ব যাওঁ মানে ধ্বনিৰহিত নহয় তাৰমানে ধৰক এতিয়া ধৰক বেল এটা যেতিয়া কি হ'ব মেটেলৰ যদি বেল এটা হয় আমি যেতিয়া বজাই দিওঁ তেতিয়া কি তাৰ পৰা কি শব্দ ওলাব ধ্বনি এটা ওলাব হয়নে নহয় কিন্তু ঠিক তেনেদৰে যদি এটা নন মেটেল হয় মেটেল নহয় যদি আমি বজাইও দিওঁ ধৰি লওক লবৰৰ টুকুৰা এটাত আমি বজাইও দিলোঁ কিন্তু কি হ'ব ইয়াতে ধ্বনি ওলাব নেকি নোলায় অ'কে নন ছন'ৰাছ অ'কে উচ্চাৰণটো যদি ভুল হৈছে আপোনালোকে কিন্তু জনাই দিব আৰু 33 নম্বৰ প্ৰশ্নটোত আছে হুইচ অফ দ্য ফলোয়িং ইজ এ ফচাইল ফিউল তাৰমানে জীৱাশ্ম ইন্ধন কোনটো কয়লা এইটো খুব সহজ অ'কে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ এ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ এ ফ্লাৱাৰ চ' মেল ৰিপ্ৰডাক্টিভ পাৰ্ট হৈছে ফ্লাৱাৰৰ এণ্ড্ৰচিয়াম বা ষ্টিমেন এইটোক কেতিয়াবা এণ্ড্ৰইচিয়াম বুলিও লিখা থাকে কেতিয়াবা আৰু ষ্টিমেন বুলিও লিখা থাকে চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব ষ্টিমেন কেতিয়াবা ANDROECIUM বুলিও কেতিয়াবা থাকে এণ্ড্ৰইচিয়াম নেক্সট 35 নম্বৰ প্ৰশ্ন 35 নম্বৰ প্ৰশ্নটোত তাৰমানে সুধিছে তাৰমানে নিউক্লিয়াছ ইজ ফাউণ্ড ইন হুইচ পাৰ্ট অফ এ চেল নিউক্লিয়াছটো মানে কোনটো পাৰ্টত থাকে চেলৰ অ'কে এতিয়া নিউক্লিঅ'লাছ এতিয়া নিউক্লিয়াছ নহয় এইটো নিউক্লিঅ'লাছ এতিয়া নিউক্লিঅ'লাছটো ক'ত থাকে 35 নম্বৰ প্ৰশ্নটোত সুধিছে যে নিউক্লিঅ'লাছটো তাৰমানে নিউক্লিয়াছত চ' নিউক্লিঅ'লাছ ইজ ফাউণ্ড ইন হুইচ পাৰ্ট অফ চেল সেইটো হ'ব নিউক্লিয়াছ এতিয়া যদি আমি অকণমান মানে ক'ব খোজোঁ যে ধৰি লওক এগ এটাৰ যদি এক্সাম্পল লওঁ এগ এটাৰ যিটো কুহুম থাকে কুহুমটো ধৰি লওক আমি নিউক্লিয়াছ বুলি ধৰি ল'লোঁ এতিয়া কুহুম এগ এটাৰ যিটো কুহুম থাকে কুহুমটো যদি আমি নিউক্লিয়াছ বুলি ধৰি লওঁ এতিয়া নিউক্লিঅ'লাছটো ক'ব কুহুমৰ ভিতৰত যে এটা ডট থাকে য'ৰ পৰা মানে ভ্ৰূণটো উৎপন্ন হয় সেই ভ্ৰূণটো হ'ব নিউক্লিঅ'লাছ অ'কে আৰু কুহুমটো হ'ব নিউক্লিয়াছ ঠিক আছে যিসকলে আৰু যদি কোনোবাই ভালকৈ এক্সপ্লেইন কৰিব খোজে বুজাব খোজে কাৰোবাক অকণমান কমেণ্ট কৰকচোন কমেণ্টত অকণমান ডিছকাছ কৰক যদি কিবা ময়ো ভিডিঅ'টো বেয়া লাগিছে ভুল হৈছে তেন কমেণ্ট কৰক কমেণ্ট বক্স অ'পেন থাকে আমি কেতিয়াও হাইড নকৰোঁ ঠিক আছে কিন্তু মাৰ্জিত ভাষাৰে অ'কে ইয়াতে এইটো অকণমান পঢ়াত কোৱালিটি অকণমান বাৰু বেয়া হৈছে ক্ল'ৰ'ফিল পিগমেণ্ট প্ৰেজেণ্ট ইন দ্য লিভছ অফ গ্ৰীণ প্লেণ্টছ এছেঞ্চিয়েল ফৰ ফটোচিনথেটিছ অ'কে ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি
এতিয়া the animals which give birth to the young ones directly is called viviparous animals. viviparous মানে বাচ্চা জন্ম দিয়ে, যেনেকৈ মানুহ, তাৰপিছত কুকুৰ, মেকুৰী, তেনেকৈ কি কৰে, the animals give birth to the young ones directly, ঠিক আছে, বাচ্চাটো মানে কি কৰে, জন্ম দিয়ে, এগ নহয় আৰু। অ'কে, ইয়াতে নেক্সটটো সুধিছে 38 নম্বৰতটো, তাৰমানে ফ'ৰ্চ মানে ফ'ৰ্চ এটাই কি কৰিব পাৰে, ফ'ৰ্চ কেন চেঞ্জ, কি কৰিব পাৰে, ফ'ৰ্চ এটাই কি চেঞ্জ কৰিব পাৰে, মাছ মানে হৈছে ভৰটো নোৱাৰে, বা অবজেক্টটো এইটো নহ'ব, নিষ্ক্ৰিয়তাটো নহয়, চ' টাইম পিৰিয়ডটো নহয়, চ' দ্য ষ্টেট অফ মোশ্যন, ঠিক আছে, ইয়াতে কাৰেক্ট এনচাৰ হ'ব দ্য ষ্টেট অফ মোশ্যন। এ ফ'ৰ্চ কেন চেঞ্জ দ্য ষ্টেট অফ মোশ্যন। Okay, sound needs for a propagation অকণমান চাওক, কোৱালিটিটো বেয়াৰ বাবে উচ্চাৰণখিনি পঢ়াত অকণমান অসুবিধা হৈছে। propagation, okay, sound needs, তো চাউণ্ডটো যদি মানে এতিয়া ধৰক চাউণ্ডটো কোনোবা এটা মাধ্যমত যাব লাগিব, চ' সেই মাধ্যমটো কি লাগিব, এটা মিডিয়াম লাগিব, তাৰ মানে ধৰক বায়ু লাগিব বা মেটেল হ'ব পাৰে, তেনেকুৱা এটা মাধ্যম লাগিব চাউণ্ডটো যোৱাৰ কাৰণে। এতিয়া য'ত মানে একোৱেই নাই, ভেকুৱাম বুলি যদি আমি এক্সাম্পল হিচাপে লওঁ, চ' তাৰ পৰা কিন্তু চাউণ্ডটো যাব নোৱাৰে। অ'কে, নেক্সট এংগেল অফ ইনচিডেন্স অফ লাইট on a mirror is always equal to the angle of reflection. So ইয়াতে correct answer to হ'ব option B. Next আৰু আপোনালোকে হোৱাটছআপতো কি কৰিব পাৰে, গোটেই ডিটেইলছ, এতিয়া ধৰক কাৰেণ্ট এফেয়াৰ্ছৰ গোটেইখিনি ডিটেইলছ আমি কুৱেশ্যনবোৰ আপোনালোকক দি দিওঁ, কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰি দিওঁ। এতিয়া পৰীক্ষাৰ আগত বহুতে ভিডিঅ' চাই, কিন্তু আপোনালোকে যদি ৰেগুলাৰ এটা দুটাকৈ ভিডিঅ' মানে চাই থাকে, আৰু আমি গভমেণ্টৰ আঁচনিবোৰ খুব দি থাকোঁ, আপোনালোকে ভাবিছে গভমেণ্টৰ ইমান কিবা কৰোঁ নেকি, চাওক এক্সামত এইবোৰো বহুত আহে, চ' আমি সেইকাৰণে আপডেটবোৰ দিওঁ। কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব নালাগে, সেইবোৰ দুই এটা সৰু সুৰা ৰিলছ পষ্ট চালে এটা এণ্টাৰটেইনমেণ্ট হিচাপত চাব লাগে আৰু, ঠিক আছে। আপডেট হিচাপে জানিলে, যেনেকৈ ফেচবুকত কিমান মিম চাই দিওঁ আমি, ৰিলছ থাকোঁ, চ' অনৰ্গল চায়ে থাকোঁ, চ' যিটো বস্তু আমাৰ কামত দিয়ে তেনেকুৱা দুই এটা চাব লাগে। চ' আৰু ইয়াতে গ্ৰীণ হাউচ গেছ কোনটো, হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ৰীণ হাউচ গেছ, এইটো হৈছে CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড, CO2. Okay, next diamond is form of carbon, diamond to carbon, okay, diamond is a form of carbon. তাৰপিছত next 43, when hydrochloric acid reacts with a alkali sodium hydroxide, which of the following is produced, সেইটো হ'ব sodium chloride, এটা C2 correct answer. Next 44, which of the following hormones reduce blood sugar in our body, ইনচুলিনটো আমি দিব লাগে, যেতিয়া ব্লাড চুগাৰ বাঢ়ে আমি জানোৱে কি দিয়ে, আমি কওঁ নহয় ইনচুলিন দিছে বুলি, চ' সেইটো ইনচুলিন, আৰু ইনচুলিনটো মানে এক প্ৰকাৰৰ হৰমন আৰু ধৰক, ঠিক আছে, হৰমন, চ' সেইটো দিলে কি হয়, ব্লাডৰ যিটো চুগাৰ লেভেল সেইটো মানে, অ'কে, আপোনালোকে জানে চুগাৰ হ'লে যিসকলৰ মানে চুগাৰ আছে, চুগাৰক বাৰু অসমীয়া ভাষাত কি বেমাৰ বুলি কয়, আমি ইংৰাজীততো কৈ থাকোঁ চুগাৰ, ইয়াৰ আগৰ ভিডিঅ' এটাত আমি উল্লেখ কৰিছিলোঁ সেইটো কি বেমাৰ, সেইকাৰণে সুধিছোঁ আপোনালোকে সেইটো কওক, আৰু কি দিয়ে ইনচুলিন সেইটো, অ'কে। তো হাউ মেনি চেম্বাৰ্ছ আৰ দিয়াৰ ইন দ্য হিউমেন হাৰ্ট, এইটো সকলোৱে জানে 4, 4। নেক্সট 45, এতিয়া 46 নম্বৰ প্ৰশ্নটো হ'ব, অ'কে, ক'ত গ'ল, অ'কে, হোৱাট ইজ দ্য নেম অফ দ্য ডিজিজ কজড বাই ৰেবিজ ভাইৰাছ, এতিয়া সেইটো হ'ব ফিয়াৰ অফ ৱাটাৰ, তাৰমানে হৈছে হাইড্ৰফোবিয়া। আপোনালোকে যদি দেখিছে, এতিয়া ধৰক আপোনালোকক কেতিয়াবা যদি কুকুৰ, মেকুৰী বা তেনেকুৱা ধৰণৰ ৱাইল্ড বনৰীয়া জন্তু কামোৰে, আপোনালোকৰ যদি ৰেবিজ হয়, ৰেবিজৰ কিন্তু কোনো ট্ৰিটমেণ্ট নাই, ইয়াৰে এটাই উপায় আছে, সেইটো হৈছে ভেকচিন। আপোনালোকক যদি কেতিয়াবা কুকুৰ, মেকুৰীয়ে অকণমান কামোৰে, তেতিয়া আপোনালোকে সেইটো মানে বহুতে কি কৰে, একো নহয় দে বুলি বেজিটো কিন্তু নলয়,
কিন্তু চকুৰ সন্মুখতে মই দেখিছোঁ ৰেবিজত তাৰমানে কুকুৰে কামুৰিছিলে খামুচিছিলে চ' এগৰাকী বাচ্চা তাৰমানে কোনো ট্ৰিটমেণ্ট নাই তাৰপিছত পানী খাব নোৱাৰে ভয় খাই তেনেকৈ মৰি গৈছে চকুৰ সন্মুখতে দেখিছোঁ চ' যদি কেতিয়াবা কাৰোবাক মানে কুকুৰ মেকুৰীয়ে কামুৰে চ' এইটো মানে ভেকচিন ল'ব আৰু এইটো বেছি নহয় 4টা দিয়ে আৰু গভৰ্ণমেণ্ট হস্পিটেলত ফ্ৰীতে দিয়ে ময়ো লৈছোঁ চ' ইয়াতে এনচাৰটো হ'ব আমাৰ হাইড্ৰফোবিয়া হুইচ অফ দ্য ফলোয়িং ইজ এ ডটলেছ গ্লেণ্ড এটা ডটলেছ গ্লেণ্ডটো হ'ব পিটিউটেৰী গ্লেণ্ড তাৰমানে নলীবিহীন গ্ৰন্থি অ'কে এইটো হ'ব অপশ্যন চিটো আমাৰ কাৰেক্ট এনচাৰ পিটিউটেৰী গ্লেণ্ড কিডনীটো হৈছে excretory system to okay kidney is a part of excretory system next to আছে এতে খুদিছে the deficiency of vitamin C in our body causes এতিয়া C ভিটামিনৰ অভাৱ হলে আমি সকলো এটো পঢ়ি আহিছো সৰুৰ পৰাই হেতু হৈছে স্কাৰভি ৰোগ হয় ওকে আৰু এটা কথা আপোনালোকে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আমাৰ ভিডিওটো চাই আছে হেতু কিন্তু প্ৰত্যেককে কমেন্ট কৰক ঠিক আছে প্ৰত্যেককে কিন্তু কমেন্ট কৰক ঠিক আছে প্ৰত্যেক আৰু সকলোকে বিহুৰ শুভেচ্ছা দিছো কিন্তু প্ৰত্যেককে এটো কমেন্ট কৰক যে কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে হুইচ অফ দা ফলোইং ইজ এ কমিউনিকেবল ডিজিজ তাৰ মানে ইয়াতে মানে ধৰক মানে এজন মানুহৰ পৰা আন এজন মানুহলৈ যেটো বিয়পে ঠিক আছে হেতু কি বেমাৰ এটা হাইপাৰটেনশন আপোনাৰ মোৰ যেটো টেনশন হৈ আছে মই আপোনাক দিব নোৱাৰো পাৰো 2-3 ঘণ্টা মূলক কথা পাতিব লাগিব ওকে জোকছে পাৰ্ট এটো নহব তো ক্যান্সাৰটো তো নহয় ডায়াবেটিসও নহয় সো ইয়াতে মিসেলস সো মিসেলস মানে আপোনালোকৰ ধৰক কা হাসি তেনেকুৱা ধৰণৰ হেৰি বুজাইছে সো এটো হৈছে এজনৰ পৰা আন এজনলৈ বিয়পিব পৰা ৰোগ ওকে ভিডিওটো হেকলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অকনমান চাওক আপোনালোকে দেখিছে আমি কিছুমান টিচাৰ্স আগতে মানে ভিডিওত আনিব ট্ৰাই কৰি আছিলো সো কিন্তু যি নহক সাবস্ক্ৰাইবাৰ নোহোৱা বাবে বা এড বিলাকত মানে ভবাৰ ধৰণে ভিউজ নহা বাবে চেনেলটো ৰিচ যথেষ্ট ডাউন হৈ গৈছে আৰু চেনেলটো চলাবলৈ যেহেতু আমি ফ্ৰীতে কন্টেন্ট খিনি দি আছো না টেলিগ্ৰাম চেনেলৰ বাবে পইচা লৈছো নে হোৱাটসঅ্যাপ গ্ৰুপৰ বাবে সো অকনমান ফাইনান্সিয়েলো খেলিমেলি হৈছে আপোনালোকে সাপোৰ্ট কৰিব খুজে জয়েন বটনত 59 মান ৰাখিছো একদম লোয়েষ্ট প্ৰাইস আপোনালোকে জাস্ট এক মাহ মানৰ কাৰণে যদি আপোনালোকে জয়েন কৰে সো অকনমান ফাইনান্সিয়েলি আমাক সাপোৰ্ট কৰা হ'ব বাকি হেতু অপশনাল হয় হেতু মানে কাকো জোৰ জবৰদস্তি নহয় আপোনালোকে যদি পাৰে ফাইনান্সিয়েলি কৰক নোৱাৰিলেও বাৰু নাই তেতিয়া অন্তত ভিডিওটো শেয়াৰ কৰি দিব হোৱাটসঅ্যাপত ঠিক আছে সকলোকে অশেষ ধন্যবাদ চেনেলটো মানে ভিডিওটো হেকলৈকে চোৱাৰ বাবে পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ আৰু বিহুৰ শুভেচ্ছা জনাইছো আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিওটো চাই আছে জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম